আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, ইউনাইটেড বেংগলী ফোৰাম, বিভিন্ন বেংগলী অৰ্গেনাইজেশ্যন এখনি সভা কলাইগাঁও কেন্দুকলাই ভৱনত অনুষ্ঠিত হয় আৰু ইয়াৰ সিদ্ধান্ত মৰ্মে এখন জাতীয় অভিৱৰ্তন কলাইগাঁও গেৰুৱা অঞ্চলত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু সেই সিদ্ধান্ত মৰ্মে ইয়াত এখন ৰিচিপশ্যন কমিটি গঠন কৰা হৈছে। সেই ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে আমাৰ শ্যামল সৰকাৰ মহোদয়ক নিৰ্বাচিত কৰা হৈছে। লগতে ইয়াত উপস্থিত থকা বিভিন্ন সংগঠনৰ নেতৃবৃন্দ যেনেকৈ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্ৰাট ভাৱাল, গোপাল ঘোষ সহ ফেডাৰেশ্যনৰ নেতৃবৃন্দ উপস্থিত থাকে আৰু সকলোৱে সিদ্ধান্ত হয় যে অহা অধিৱেশনত আমি এটা শক্তিশালী সংগঠন হিচাপে গঢ় লৈ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ইউনাইটেড কৰি এটা শক্তিশালী সংগঠন ইয়াতে সৃষ্টি হ'ব। আৰু আমাৰ বিভিন্ন সমস্যা যিবিলাক আছে চৰকাৰে এইবিলাক আওকাণ কৰিছে। এই সমস্যাসমূহ আমি সিদ্ধান্তৰ কাৰণে আমি এটা শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিম। যেনেকৈ আমাৰ ডি ভোটাৰ সমস্যা, আমাৰ মাটিৰ সমস্যা, BTCৰ বিভিন্ন অঞ্চলত PGR VGRৰ সমস্যা আদি সমস্যা ইয়াত জৰ্জৰিত হৈ আছে। সেইবিলাক চৰকাৰে গুৰুত্ব দিয়া নাই। BTC চৰকাৰেই হওক বা অসম চৰকাৰেই হওক বেংগলীসকলক মাহিয়াই দৃষ্টিৰে চাইছে। গতিকে সেইবিলাক যাতে সমাধান হয় তাৰ কাৰণে আমি শক্তিশালী পদক্ষেপ লৈ আমি ব্যৱস্থা ল'ম আৰু অহা নিৰ্বাচনৰ আগতে আমাৰ এই সমস্যাসমূহ যাতে তেওঁলোকৰ এজেণ্ডাসমূহত অন্তৰ্ভুক্ত কৰে আৰু প্ৰচাৰ কৰে, নহ'লে ইয়াৰ বিপৰীতে আমি অন্য ব্যৱস্থা ল'ম। এইবাৰ যদি আমাৰ সমস্যাসমূহ সমাধান নকৰে তেতিয়াহ'লে আমি বেংগলীসকল মিলি আমি ইয়াৰ বিপৰীত সিদ্ধান্ত গ্ৰহণ কৰিম। নমস্কাৰ জনাইছোঁ সাংবাদিক বন্ধুসকলক। তো আজি আমাৰ কাৰণে বিৰাট সুখৰ দিন। আমাৰ কলাইগাঁও স্থিত কেন্দুকলাই ভৱনত আমাৰ অসমৰ বিভিন্ন জাতীয় সংগঠন, বেংগলী সংগঠন ইয়াতে উপস্থিত হৈছে। তেওঁলোকক মই শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো অহা আমাৰ 12, 13, 14 তাৰিখে কলাইগাঁৱত এটা জাতীয় অভিৱৰ্তন লোৱাৰ সিদ্ধান্ত তেওঁলোকে লৈছে। মোকো আমন্ত্ৰণ কৰিছিলে আৰু ইয়াতে এটা গুৰু দায়িত্ব মোক দিলে ৰিচেপশ্যন কমিটিৰ সভাপতি হিচাপে। তো ৰিচেপশ্যন কমিটিৰ সভাপতিৰ দায়িত্ব মই ল'লোঁ। তো মই আহ্বান জনাম গোটাই অসমৰ বুদ্ধিজীৱী সকলো ৰাইজক আমি আহ্বান জনাম, আমাৰ সংগঠনবিলাকক আমি আহ্বান জনাম যে অহা 12, 13, 14 তাৰিখে হ'বলগীয়া এই জাতীয় অভিৱৰ্তনত সকলোৱে আগভাগ লৈ শিলডোল ভাঙি ইয়াতে উপস্থিত হ'ব লাগে আৰু আমাৰ জাতীয় যিবিলাক সমস্যা আছে এই সমস্যাবিলাক কেনেকৈ আলোচনা কৰি মিটাপ কৰিব পৰা যায় আৰু সমাধান কেনেকৈ কৰিব পৰা যায় তাৰ কাৰণে এটা আমি ৰাস্তা ওলাব লাগে। আৰু সেইকাৰণে ইয়াতে উপস্থিত হৈছে আমাৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ শ্ৰদ্ধাৰ কৰ্মকৰ্তাসকল, আমাৰ জোনাল কমিটিৰ কৰ্মকৰ্তাসকল আৰু প্ৰাক্তন BTFৰ সদস্যসকল, প্ৰাক্তন NLB সদস্যসকল আৰু বেংগলী ইউনাইটেড ফোৰাম যিটো আমাৰ শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক ব্যক্তিসকল। ইয়াতে কলাইগাঁৱত বেংগলী ফেডাৰেশ্যনৰ জন্ম হৈছিলে 1990 চনত 20 এপ্ৰিল তাৰিখে আৰু সেই প্ৰতিষ্ঠাপকসকল আজি এই সভাত উপস্থিত আছিলে আৰু তেওঁলোকৰ আহ্বান মৰ্মে তেওঁলোকে বিচাৰিছে যে আমাৰ ইমান দিন আজি 35টা বছৰ উকলি গ'ল, বিভিন্ন সমস্যাত আমি জৰ্জৰিত হৈ আছো। এই সমস্যাবিলাক আমাৰ চৰকাৰে যিমানখিনি সমাধান কৰিব লগা আছিল তেওঁলোকে মোটামুটি কৰিলে আৰু আমাৰ বৰ্তমান সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পৰা যায় আৰু ৰাইজক মানে চৰকাৰক আমি কেনেকৈ আমাৰ দাবীবিলাক ৰাখিব পাৰোঁ তেওঁলোকে আজি আলোচনা কৰিলে, শুনি ভাল লাগিল। ময়ো সভাত থাকিলোঁ। অহা দিনত যাতে আমাৰ সমস্যাবিলাক আৰু সমস্যা হৈ নাথাকে তাৰ কাৰণে এটা জাতীয় অভিৱৰ্তন 1 লাখ মানুহলৈ এটা জাতীয় অভিৱৰ্তন কৰাৰ কাৰণে এটা প্ৰস্তাৱ লোৱা হৈছে আৰু সেই জাতীয় অভিৱৰ্তন ৰিচেপশ্যন কমিটিৰ সভাপতি হিচাপে মই দায়িত্ব লৈ অহা দিনত তেওঁলোকৰ আশীৰ্বাদ লৈ আৰু তেওঁলোকে কেনেকৈ মানে আমাক আগুৱাই যোৱাৰ কাৰণে আমাক আগবঢ়াই দিয়ে তাকে মই আশা কৰিম যাতে অহা দিনত এই কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, ৰাইজে সহায় সহযোগিতা কৰে তাৰ কাৰণে মই কামনা কৰিছোঁ। ধন্যবাদ। বেংগলী ইউনাইটেড ফোৰামৰ তত্বাৱধানত ইহঁতৰ আহ্বানত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আজি ইয়াত কেন্দুকলাই ভৱনত আমি একত্ৰিত হৈছোঁ এক বৃহৎ উদ্দেশ্যৰে। সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ একত্ৰীকৰণ কেনেকৈ সম্ভৱ আৰু তাৰ লগতে যে আমি ইমান বছৰত ধৰি সদৌ অসমত বসবাসকাৰী হিন্দু বাঙালীসকলৰ সমস্যাসমূহ দাঙি ধৰাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ ক্ষেত্ৰত আমি এটা আলোচনাত আজি বহিছিলোঁ
যে আমি কেনেকে চৰকাৰক হেঁচা এটা প্ৰয়োগ কৰিব পাৰিম, এইটোৰ কাৰণে আমালোকে একত্ৰিত হ'ব লাগিব সৰ্বপ্ৰথমতে। তো আজি এই মঞ্চৰ দ্বাৰা আমি চবে একলগ হৈ আগন্তুক দিনৰ 12, 13, 14 মাৰ্চত এক বিশাল গণসমাৱেশৰ মাধ্যমেদি আমি গভৰ্ণমেণ্টক এটা মানে বাৰ্তা প্ৰয়োগ কৰিবলৈ বিচাৰিছোঁ যে আমাক লৈ আৰু খেলা কৰিব নোৱাৰিব। আমাৰ যিমান দাবীসমূহ আছে এইবিলাক মানে অতি সোনকালে পূৰণ কৰিব লাগিব। আমি 80 লক্ষ হিন্দু বাঙালি থাকা সত্ত্বেও, আমাৰ ভোট 90% পাৱাৰ সত্ত্বেও ইহঁতে আমাৰ কোনো দাবীবিলাক এতিয়ালৈকে আমি মানে আমাৰ এটা সৰু দাবী ডি ভোটাৰৰ পৰা মুক্তি, তাৰপিছত নাগৰিকত্ব, তাৰপিছত ভূমি অধিকাৰ, তাৰপিছত আমালোকৰ এই ইলেকশ্যনবিলাকত আমি আগৰ গভৰ্ণমেণ্টত পাইছিলোঁ আমাৰ বহুত কেণ্ডিডেট দিছিল, কিন্তু আমি এতিয়া চাবলৈ পাই আছোঁ লাহে লাহে আমাৰ কোনো ধৰণৰ মানে ডিষ্ট্ৰিক্টৰ পৰাই ইহঁতে কৰ্তন কৰি দি আছে। কিন্তু মেইন গুৰি ধৰি ৰখা মানুহবিলাক কিন্তু হিন্দু বেংগলী মানুহে, যে বিজেপিৰ গুৰি ধৰি ৰাখিছে। আজি যিহেতু চৰকাৰ মানে পাৱাৰত আছে, আমি তাকে জগৰীয়া কৰিম। বিজেপি যিহেতু পাৱাৰত আছে, আগন্তুক দিনতো আহিব, আমি ভোট দি আছো। এইবেলি আমাক মানে কোনো এটা ললিপপ দি বন্ধ কৰি থব নোৱাৰে। আমালোকে আমি সব মিলি এটা এটা দাবী উত্থাপন কৰিম। আমাৰ প্ৰতিনিধিত্ব লাগিব, মানে সমান অধিকাৰ সব ক্ষেত্ৰত আমাৰ প্ৰব্লেমবিলাক সলভ হ'ব লাগিব। ধন্যবাদ।